যদি বৰষুণ যদি বিচাৰে তেতিয়াহ'লে বানপানীৰ কথা ইয়াত আলোচনা কৰিব নালাগে। আমিতো তামোল পাণ জ্বলাই ভগৱানক আমি প্ৰাৰ্থনা কৰোঁ যে এইবাৰ বৰষুণ কমাই দিব। যদি অৰুণাচলতো বানপানী হয়, ধেমাজিতো বানপানী হয়, বানপানীত বৰষুণ হয়, বানপানীতো হ'বই। মাজে মাজে আকৌ ভেকুলীৰ বিয়াও পাতিব লাগে, পাতিব লাগিব। আমি বিশ্বাস কৰোঁ তেনেকৈ নাই যে ভেকুলীৰ বিয়াও পাতিম। টোপালো যে পানী দিব নোৱাৰিলে। চাওক গগৈ ডাঙৰীয়া, এটাই ক'ম যে আজিৰ দিনটোত মই বেয়াখিনি পতা নাই, মই লাষ্টত মোৰ বেয়াখিনিও ক'ম। কিন্তু জলসম্পদ বিভাগ মন্ত্ৰী পীযুষ হাজৰিকাক আমি ধন্যবাদ জনাবই লাগিব। যোৱা 5 বছৰত বানপানী আৰু মথাউৰিৰ ওপৰত ৰাস্তা, অসমীয়াই কেতিয়াও কল্পনা কৰা নাছিল যে মাথাউৰিৰ ৰাস্তা পকী হ'ব। মাথাউৰিৰ ওপৰত ৰাস্তা পকী হ'ব কোনোবাই কল্পনা কৰিছিল? অধ্যক্ষ ডাঙৰীয়া, এইটো ধন্যবাদ জনাইছোঁ। একচুৱেলি ৱাটাৰ ৰিচোৰ্চৰ কাম আগতকৈ বহুত ভাল হৈছে, আগতকৈ তুলনামূলকভাৱে। মাননীয় অধ্যক্ষ মহোদয়,